সময়ের মহাদয় করেছে মেরি দিছে যজ্ঞ ভারতের সকল প্রান্ত যজ্ঞ অস্ত্র আছে লক্ষ্মণ শত্রুঘ্ন ভবতে অজস্র বীর যিসকল ৰজাই কামনা কৰে শ্ৰীৰামচন্দ্ৰ সম্ভাৱনা জনাব আৰু যুদ্ধাই কৰিব আৰু আছে যদি গুৰুজন বন্দী কৰি যজ্ঞৰস্য যে ভুৱা পাৰে মনির কুমার বলিছো তোমালোকে আমার যজ্ঞস্ত কৰিছা বন্ধ এৰি দিয়া লাগে যদি অন্য অস্ত্ৰ ল'ব পাৰা নিজ ইচ্ছামতে ৰাখি আছো আমি দুয়ো ভাই তোমালোকৰ অস্ত্ৰই আমাৰ অস্ত্ৰত সমাই ভাঙিলে পুৰণি সেই হেতু বন্দী কৰি ৰাখিলো তোমালোকৰ অস্ত্ৰ পৰাজয় স্বীকাৰ কৰা টানিব পৰা জয়কৰ অস্ত্ৰ সন্তান ইহঁতৰ আকৃতি প্ৰকৃতি দেখি এনে ভাৱ হৈছে উদয় ইহঁত যেন আমাৰ নিজে নহ'লে আৰু ইমান সাহস হ'ব পাৰে কোন তোমালোক কিবা নাম পিতাৰাৰ আৰু সেই ভাগ্যৱতী জননী বা কোন প্ৰিয়মৰ মনত যদি লাগিছে ভয় তেন্তে প্ৰাণ লৈ যাব পাৰা অযোগ্য কৰি লৈ নাজানো সময় কিন্তু তোমালোকৰ বাবে যুদ্ধ কৰিলে জগতে ৰখিব কলংক আমাৰ নামত এইহে নকৰো বিনা যুদ্ধ অস্ত্ৰ সমৰ্পণ কৰা আমাৰ হাতত নালাগে বুজন নালাগে অনুৰোধ আমাৰ ক্ষেত্ৰত অস্ত্ৰ পৰীক্ষা কৰি ঘূৰি যোৱা তোমালোক নিজ ৰাজ্যলৈ সামান্য বালকৰ অত অহংকাৰ অৱধান মৃত্যু দহতৰ চাপিল হনুমান বিনা যুদ্ধে
বিনা যুদ্ধে অশ্ব এড়িয়ে যাতে যুদ্ধ হল বলে আপনার তিনি ভাগ্যের হবে। তারপর কি হলো রে মা? তারপর কি কম প্রভু, হনুমান নকরি পালো, কি কম হনুমান এই দুটি পালকর খতম, এই দুটি বালকের তো কি প্রাণ এই আপনার তিনি অনুদে। হনুমান তুমি কি কইছো হনুমান? প্রভু কি কইছো তুমি? প্রাণ এরিলে মোর তিনি মনসি ও প্রভু, আমি তো দুটি বালকের হাত হনুমান এই তুমি কি শোনালা হনুমান? প্রাণ এরিলে মোর তিনি মনসি দুটি সামান্য বালকের হাতত শিল্পীরে বোধ করেছিল ইন্দ্রজিৎ বীর, শিল্পীরে বোধ করেছিল লবণ দৈত্য, তেনে হেন বীর ভাতৃ এরিলে প্রাণ সামান্য দুটি বালকৰ হাতত। মোৰ বীৰ ভাতৃগণ, তোমালোকে মোক এৰি কলৈ গুচি গলা, কলৈ গুচি গলা? প্রভু প্রভু নহেই তো বেদারর সময় বলকে হে ভাতৃ ভাতৃ পালকর উপরত নৌ আমি এখন প্রতিভূতি। হর্ষ কথা, হর্ষ কথা, হর্ষ কথা হনুমান। নহেই তো বেজাৰৰ সময়, নহেই তো বেজাৰৰ সময়। বলা তেন্তে হনুমান, কৰিব লাগিব তুমি আজি ৰাম সেনাৰ পৰিচালনা। এতিয়াই যুদ্ধযাত্ৰা কৰি সেই বাল্মীকিৰ তপোবনৰ দেখি বলা হলো ভাতৃ সন্তাৰ ওপৰত লওঁ আমি ভীষণ প্ৰতিশোধ। জয় শ্রীরামচন্দ্র, জয় শ্রীরামচন্দ্র, জয় শ্রীরামচন্দ্র। অন্ত হতে পুত্র বালককে ওরিশ্ব পরে বলে অনাই বনাই। ও তহতে সেই পাখণ্ড বালককে তিনি অনুতকে পথ করে দারুণ আঘাত দিলে প্রভুর অন্তরতে হাতিত হতে না পাবে নিষ্ঠারে অনুমানের হতে। ও বেশ তেন্তে সামনে কত হচ্ছে ধরতে।
তোমার কি বিচাৰিছে এই বনৰ মাজত এবার রঘুবংশৰ শত্ৰু শুনিছে তুমি বোলে ৰণত পাৰ্গত কিন্তু কোৱাবি হ'ব কোন জীৱত আহিছ সৈন্য যুদ্ধ কৰিবলৈ বালকৰ বিৰুদ্ধে ভাবিছা নি সৈন্য দেখি ভয় কৰি লবংশয়ে সমাপ্ৰাণ কৰিব তোমাৰ প্ৰাণত তহঁতেই তেন্তে সেই ভাতৃঘাতী অধম বালক কিন্তু নাজানে তোমালোকে মোৰ বীৰত্বৰ কথা সাগৰত সেতু বান্ধি বধ কৰিছিলোঁ মই সেই লংকাৰ দুষ্ট ৰাৱণক নালাগে নালাগে শুনিব তোমাৰ সেই বিজয় নাকিনি বালক না দুপাকে বানিছিল তোমাক ইন্দ্ৰজিৎ বীৰে ভংগ কৰি যজ্ঞতাৰ মহিলে লক্ষ্মণে আই দাদা পালিৰ বনাবিনি ইমানতো নাজানো কৈছা তোমাৰ বীৰত্বৰ কথা বিজ্ঞাসুতে তোমাক এই কলংকিত বিজয় নাকিনি হয় খবৰে নকৰোবা কিন্তু বিৰাট সংগ্ৰামী হয় কি নাজানো ভাবলি কেইবাৰ বন্দী কৰি ৰাখিছো এই গণৰংগ কোন পারবে কার সন্তান হতে অন্তর্ত হইছে মোর মায়ার উদয় জানুসাই হত মোর তেনেই আপন যে কি নহব কোন তোমালোক দিয়া তোমালোকৰ সত্য পৰিচয় পৰিচয় দুখে পৰিচয় বালক আছে যদি শৰীৰত শক্তি তেন্তে ইয়াৰ যুদ্ধ তুমি নকৰি পালা বালক সামান্য বালক হৈ তহঁতৰ অত অহংকাৰ তেন্তে হেনো উদ্ধত বালক মৃত্যু তহঁতৰ চাপিল ওচৰ আক্রমণ করো ভাই Yeah.
আজি মোৰ মনতে বাৰে বাৰে সংশয় ভাৱ হৈছে উদয়। ইমান ক'ত আছিল বাচাকৰ? বাৰু চাওঁচোন তহঁতে মোলৈ কি লৈ আনিছ? আর সেই অশ্বই আমার আশ্রমত হওয়াই ভাগিলে কোনদিন সেই সেতু বন্দি করে রাখিল সেই অশ্বর কারণে লাগিল তো বড় আর বল হল শ্রীরাম সহ তিনিও ভাতৃ আৰু এসহায় তোমাক দেখাবলৈ ৰামৰ অলংকাৰ খুলি আনিছে আৰু আনিছো এটা দুৰ্জয় বান্দৰ তোমাৰ হৈ জহাই লৈ আনা সেই বান্দৰ ভাল লাগা বাচা কোনে দুৰ্জয় বান্দৰ? কোনে দুৰ্জয় বান্দৰ? কিয় কোনে দুৰ্জয় বান্দৰ? বাবাই জয় শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম। আই একে হে মাতৃ, জয় বান্দৰ হনু মাতৃ, শত্ৰুৰ সন্তান আশ্ৰমৰ শিক্ষা পায়ো ৰাজগুণ নোৱাৰি অন্তৰ। দয়া নাই মায়া নাই পিতা পুত্ৰ যাতে বন্ধু নাই। আপন কৰিলে ঘৰ বিবেকতে তহঁতে দিয়া দংশন আঁতৰি যা তহঁতে আৰু চাই কৰি নাথাকিবি। তহঁতৰ সন্মুখতে আই বিপদী যে বিষয় মাতৃ, অল্পনা করলে, অল্পনা করলে, রুয়াদিও নন্দামে, নহলে মাতৃ, তেমনি জীবনে। জয় শ্রীরাম, জয় শ্রীরাম। মাতৃ, প্রাণনাথ মাতৃ, হনু মাতৃ, ক'ত আছে মোৰ প্ৰাণনাথ আৰু মোৰ স্নেহৰ মাতৃ, মোক লৈ পেলা হনু মোক লৈ পেলা নকৰিব মাতৃ। ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृता করতে তুমি বেজার নকুল পাহাই রাম কহিতে প্রাণ দান দিল মন তেরে বলা বলা বলো যাও আমি অযোধ্যা নগর ঠিক করে পিতা প্রাণ মোৰ স্বামী দেহ আৰু মোৰ স্নেহ দেহৰ বাবে আপোনাৰ ৰক্ষণ কৰক আমাৰ প্ৰতি। মোৰ পিতা লোকক এনে অচিন্তা নকৰে। আহক ভাই অশ্বমেধ মহাযজ্ঞ কৰি সমাপন। আনন্দিত হ'ল আজি শ্ৰীৰামচন্দ্ৰ। বেলেগে যজ্ঞস্য ভাৰতৰ সকলো প্ৰান্ত কিন্তু নেদেখি জয় ৰাতি ভাৰতৰ লক্ষ লক্ষ নৃপতিয়ে সমৰ্পিলে যজ্ঞস্য আমাৰ পদ আৰু অৱশেষত কিন্তু পৰাজয় বৰণ কৰিলোঁ আমি বাল্মীকিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত। কিন্তু এতিয়াও নাপাল পৰিচয়। কিবা নাম কিবা ধাম কাৰোবাৰ সন্তান শিৱ। সঁচা দাদা, সেই প্ৰশ্নই আজিও মোৰ মনে কৰিছে অস্থিৰ। বাহ, ইমান শক্তি ধৰে কাৰোবাৰ সৰুক যাতে সন্তান সিহঁত। দাদা
ভদ্ৰগুণ মহৰ্ষি বাল্মীকিৰ সহিতে বালক দুটিৰ লগত ৰাখিছিল কোনোবা আমাৰ সমিতি গতিকে লৈ আহিছো মই তোমাৰ ওচৰলৈ উত্তম কৰিলা ভাই আহক 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 মুনিবৰ আমাৰ সেৱা গ্ৰহণ কৰক চিৰঞ্জীৱী হোৱা বাচা ভাই এতিয়া তোমালোকে মহাৰাজৰ চৰণত সেৱা কৰা ভাল কথা। প্ৰণাম মহাৰাজ। উঠা উঠা বাচা উঠা হে ঋষিশ্ৰেষ্ঠ অত্যপ্য নাপালে পৰিচয় এইটো কিবা দেখোন কিবা নাম কিবা ধান কাইবা সন্তানী দেম পৰিছিল মুনিবৰ কিন্তু সকলোকে কৰিছো অনুৰোধ মুনিবৰ ধৈৰ্য ধৰি শুনিবা সকলো অৱশ্যেই মুনিবৰ আপুনি বেকত কৰক বাল্মীকিৰ আশ্ৰম লালিত পালিত এই দুটি বালক এই বালক দুটি কাৰ মুনিবৰ কওক বাল্মীকিৰ আশ্ৰমত লালিত পালিত এই দুটি বালক কওক মুনিবৰ এই বালক দুটি কাৰ সন্তান দেৱী জানকী দাদা দেৱী জানকী এই আপুনি কি কৈছে মুনিবৰ এই বালক দুটি দেৱী জানকী এই আপুনি কি কৈছে মুনিবৰ এই বালক দুটি দেৱী জানকী ভাই দাদা শুনিলানে এই বালক দুটি বোলে দেৱী জানকী তাৰ মানে এই বালক দুটি এই বালক দুটি তোমাৰেই কোনে মুনিবৰ এই বালক দুটি দেৱী জানকী আহা 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 মুনিবৰ চাহত জিৰুৱাহি তোমালোকে ইৰামৰ কোমল কোলাত বাসা হল ৰঘুমণি মণিপুৰ এই দুটি বালক তোমাৰ হাতত গতাবলৈ নাই মোৰ কোনো অধিকাৰ মণিপুৰ এই দুটি বালক যাৰ আচলৰ ঘৰ তেওঁহে গতাব পাৰিব তোমাৰ হাত মনিবৰ দেৱী দেৱী জানকী হয় ৰঘুমণি কিন্তু মণিপুৰ ৰৈ আছে দেৱী জানকী হনুমান সহিতে সিংহ মাতি আৰু জানকী এই স্থানলৈ কি কৈছে মণিপুৰ দেৱী জানকী অযোধ্যা দাদা ভাই ভদ্ৰগুণ দাদা চোৱা ভাই লৈ অহা জানকী তুমি এই স্থানলৈ হে মণিপুৰ অৰণ্যত প্ৰাণ পালো আপোনাৰ কৃপা আমাৰ ঘৰে তিনিও আছে আৰু আজি আপুনি পুনৰ প্ৰাণ দিলে মণিপুৰ ৰঘুমণি দান দিলে আপুনি মোক এই দুটি মোৰ এই পুত্ৰৰত আহক দেৱী হনুমান এই অধৰ সেৱা কৰিবা গ্ৰহণ উঠা হনুমান কষ্ট সহ্য কৰিলে এই বাকী ঠাই দিয়ক প্ৰভু ঠাই দিয়ক আপোনাৰ চৰণ তলত জানকী প্ৰভু জানকী দাদা প্ৰভু দাদা দাদা নাই ৰঘুমণি তোমাৰ কণ্ঠহাৰ চিকিৎসা মহামণি আছিল অতদিনে মোৰ পূৰ্ণ পতি
নিজেই আহি সঁপি দিল তোমাৰ কাষত। অতিব্ৰতা জানকী নকৰিবা সন্দেহ, পুত্ৰ সহ জানকী আঁকোৱালি লোৱা। এয়ে মোৰ শেষ সৰু মই মনিব আহিলো ৰখি মনিব মই কিবা সৰ্ব কাৰ্য সিদ্ধি হ'ল। সৰ্বে ভৱন্তু সুখিনঃ সর্বে সন্তু নিরাম সর্বে ভদ্রাণি পশ্যন্তু মা কচ্ছেত দুঃখ ভাগ ভবেত। ওম শান্তি ওম শান্তি ওম শান্তি। পুনবাৰ আজি পুনবাৰ পৰিলো বিপদ। দাদা প্ৰজা বৰগৈ নামনি আজি অগ্নি পৰীক্ষাৰ দিন। দাদা কিন্তু কেনেকৈ জানকীৰ আগত প্ৰকাশ কৰোঁ আজি মই সেই অগ্নি পৰীক্ষাৰ কথা। দাদা আকৌ কি হ'ল দাদা? জানকী তোমাৰ সতীত্বৰ ওপৰত নাই মোৰ অলপ সন্দেহ। কিন্তু জানকী মই যে ভয় কৰোঁ মই সেই নৃত্য কৰোঁ। দাদা কারণ শোনা জানো কি লঙ্কার অগ্নি পরীক্ষার কথা তোমার জানে সর্বজনে। কারণ এদিন তুমি লঙ্কারে বকুত জ্বলন্ত অগ্নিত প্রবেশ করে দেখাইছিলা তুমি তোমার সতীত্বর মহিমা। কিন্তু জানো কি আজি প্রজাবর্গই নামানে জানো কি সেই অগ্নি পরীক্ষার কথা। মই নহয় জানকী, প্রজাবর্গই নামানে আছে তোমার সেই অগ্নি পরীক্ষার কথা। দাদা সেইভাবে আছে প্রজাবর্গই বিচারিছে তোমার পুনর অগ্নি পরীক্ষা। আর সেইভাবে জানো কি তুমি সেই হেতু আজি তুমি পুনর প্রবেশ করে সরন্ত অগ্নি দূর করা জানো কি তুমি এই রামের কলঙ্ক। জানকীর জয়ধ্বনির আরো নাই প্রয়োজন। অযোধ্যার রাজযোগ লেখা নাই বিধাতাই আরো পূর্ণবালক। হিতাময় শিরোভাগে মূল প্রতিবেদী হল রাম। যে রামের বাবে মই 14 বছর বড় মাগিল নির্বাচী সেই রামের সতীত্বর উপর সন্দেহ করে ভক্তি পরীক্ষা করেছে খবরদার দিল। কোন রচিতার হিন্দুকে প্রচার কথা চলো না রে ফেলিতেছি মুখ জনহিত অরণ্যর বাজার। বাল্মীকির করুণাতে আজিও রাখি সময় মোর ঘৃণিত জীবন।
জানকী এয়াই নেকি নহয় এয়াই নেকি নামৰ ৰজাৰো ৰঞ্জন শান্ত হোৱা জানকী, শান্ত হোৱা। তুমিতো মোক বিশ্বাস কৰা জানকী, তুমিতো মোক বিশ্বাস কৰা। জানকী, জানকী, দেৱী, দেৱী, নাচাও নাচাও আৰু এই জনমতী ৰাম চন্দ্ৰ দেৱী তথাপিতো কলংকৰ নিচা অপমানে বাৰে বাৰে দেখা দেখা মিনতি দিয়াই দিয়া ঘৰাই তুমি মোৰ হৃদয়ৰ ধন ধুবা নিশ্চয় এই দুৰ্ভগীয়া মোৰ প্ৰতি দিয়া দিয়াই ঘূৰাই দিয়া তুমি মোৰ হৃদয়ৰ ধন বসুমতী এতিয়াও কোনো নাই সমিধান আজি ৰামৰ মুষ্টি
মই দেবী জানকীকে সৌবারুর আমার মুষ্টির প্রহারে ভাগেনে না ভাগে নিদ্রায় পাখামি ধরা সৃষ্টি নাশ নকৰিবা দাদা জগতত নাই এনেকাৰো শক্তি যিয়ে সহ্য কৰিব পাৰে তোমাৰ মুষ্টিৰ প্ৰহাৰ হয় দাদা অধিকে জ্ঞানী তুমি জানা সকলোতে সঁচা কথা ভাই দাদা কিন্তু জীৱনতে হেৰুৱাই মোৰ হৃদয়ৰ ধন পাহৰিলো মই মোৰ হিতাহিত জ্ঞান বন্দী হৈ আছো মই সামান্য মায়া কৰিলো এনে অশুভ আচৰণ দাদা এই বসুমতী তোমাক মই শিশু সন্তানৰ দৰে কৰচুৰি কৰিছো মিনতি ক্ষমা কৰা তুমি মোৰ শত অপৰাধ বলা ভাই হোক আমি জানকীর প্রেতকার্য করবই ক্ষমাপণ আরো